হেল্ল' এভৰিৱান, আজি মই মটৰ পনীৰৰ ৰেচিপি এটা লৈ আহিছোঁ আৰু একেবাৰে সহজভাৱে বনাইছোঁ আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু এতিয়া সময় নষ্ট নকৰি মই এই মটৰ পনীৰৰ ৰেচিপিটো কেনেধৰণে বনালোঁ চাই লওঁ আহকচোন। মটৰ পনীৰ বনাবলৈ মই ইয়াতে 200 গ্ৰাম সৰু সৰু টুকুৰা কৰি পনীৰ লৈ লৈছোঁ আৰু লগতে ইয়াতে 4টা বিলাহী লৈছোঁ, 2টা পিঁয়াজ আৰু এমুঠি ধনিয়া পাত লৈছোঁ। সৰু চামুচেৰে এচামুচ আদা আৰু সৰু চামুচেৰে এচামুচ নহৰু পিচি লোৱা লৈছোঁ, লগতে এটা কেঁচা জলকীয়া লৈ লৈছোঁ। আৰু যিহেতু মই মটৰ পনীৰ বনাম সেইবাবে মই ইয়াতে এটা বাটিত আধা বাটি মটৰ লৈছোঁ, নাইবা সৰু বাটি এটাত আপুনি এবাটি মটৰ লৈ ল'ব। আৰু মই মটৰখিনি ফ্ৰেছ মটৰ লৈ লৈছোঁ আৰু সৰু চামুচেৰে এচামুচ গোটা জিৰা, আধা চামুচ হালধি পাউডাৰ, লং আৰু ইলাচি কেইটামান, সৰু চামুচেৰে এচামুচ ধনিয়া পাউডাৰ, তাৰপিছত এটা তেজপাত লৈছোঁ। ইয়াতে মই আধা চামুচ কাশ্মীৰী মিৰ্চ লৈছোঁ আৰু লগতে সৰু চামুচেৰে আধা চামুচ মই ইয়াতে গৰম মছলা পাউডাৰ লৈ লৈছোঁ। আৰু মই ইয়াতে কচুৰি মেথি সৰু চামুচেৰে এচামুচ লৈ ল'ম আৰু লগতে 1 ডাঙৰ চামুচ ঘি ব্যৱহাৰ কৰিম আৰু ৰিফাইন তেল লাগিব ইয়াতে জোখ অনুপাতে। এতিয়া মই ভিডিঅ'ত দেখুৱাৰ দৰে পিঁয়াজ আৰু বিলাহীখিনি কাটি লৈ লৈছোঁ। এতিয়া আনফালে গেছত মই এখন ফ্ৰাই পেন বহুৱাই দিছোঁ আৰু তাত মই 2 ডাঙৰ চামুচ তেল দি দিছোঁ। তেলখিনি গৰম হৈ অহাত তাত মই পনীৰখিনি ৰঙচুৱা হোৱাকৈ ফ্ৰাই কৰি লৈ ল'ম। পনীৰৰ দুয়োটা ফালে ৰঙচুৱা হৈ উঠাৰ পিছত মই পনীৰখিনি গেছৰ পৰা নমাই দি দিছোঁ। এতিয়া পনীৰখিনি মই এটা বাটিত দি দিছোঁ আৰু এই বাটিটোত মই গৰম পানী অকণমান দি দিছোঁ আৰু পনীৰখিনি ধুনীয়াকৈ তিয়াই থৈছোঁ। লগতে মই সৰু চামুচেৰে এচামুচ নিমখ দি দিছোঁ। এনেধৰণে আপুনি পনীৰখিনি গৰম পানীত তিয়াই থ'লে পনীৰখিনি বৰ ধুনীয়া ছফ্ট হয়। এতিয়া আনফালে মই মটৰখিনি এটা চচপেনত পানী দি অকণমান উতলিব দিছোঁ আৰু ইয়াতেও মই এচামুচ নিমখ দিছোঁ আৰু নিমখ দিয়াখিনি ভিডিঅ'ত দেখুওৱা হোৱা নাছিলে, সেইবাবে মই আপোনাক কৈয়ে দিলোঁ। আৰু নিমখখিনি দি উঠি আপুনি প্ৰায় 2 মিনিটমান সময় মটৰখিনি উতলিব দিব আৰু মটৰখিনি আধা সিজা হ'লে আপুনি পানীৰ পৰা নমাই চেকি লৈ ল'ব। এতিয়া মই আনফালে যিখন ফ্ৰাই পেনত পনীৰখিনি ফ্ৰাই কৰিছিলোঁ সেই ফ্ৰাই পেনখনতে আকৌ এচামুচ তেল দি দিছোঁ আৰু তেল দি উঠি তাত মই পিঁয়াজ আৰু জলকীয়াখিনি দি দিছোঁ আৰু ভালদৰে গোটেইখিনি মিহলাই দি দিছোঁ। পিঁয়াজখিনি ৰঙচুৱা কৰিব নালাগে, পিঁয়াজখিনি কেঁচা ভাৱটো নোহোৱা হৈ যাব দিব লাগে আৰু লগতে কুমলীয়া হ'ব দিব লাগে। পিঁয়াজখিনি অকণমান কোমলি যোৱাৰ পিছত মই ইয়াতে বিলাহীখিনি দি দিছোঁ আৰু ভালদৰে গোটেইখিনি মিহলাই দি দিছোঁ। আৰু বিলাহীখিনি দি উঠি মই ইয়াতে ধনিয়া পাতখিনি দি দিছোঁ। ধনিয়া পাতখিনি দি উঠি মই ইয়াতে নিমখ দি দিছোঁ আৰু ভালদৰে গোটেইখিনি মিহলাই দি দিছোঁ। গোটেইখিনি মিহলি হৈ উঠাৰ পিছত মই ইয়াতে আদা আৰু নহৰু পিচাখিনি দি দিছোঁ আৰু গোটেইখিনি মিহলাই দি দিছোঁ। ভালদৰে গোটেইখিনি মিহলি হৈ উঠাৰ পিছত মই ঢাকনিখন লগাই প্ৰায় 5 মিনিটমান সময় বিলাহী আৰু পিঁয়াজখিনি সিজিবলৈ দি দিম আৰু মাজে মাজে মই লৰাই থাকিম। আৰু ইয়াতে বিলাহী আৰু পিঁয়াজখিনি একেবাৰে সিজাই মই মিক্সিত পিচি ল'ম, সেইবাবে ইয়াতে ৰঙচুৱা কৰিব লাগিব কোনো একো কথা নাই, আপুনি একদম সিজিব দিলেই হ'ল। 5 মিনিটমান সময় পিছত আপোনালোকে দেখিছে গোটেইখিনি বৰ ধুনীয়াকৈ সিজি গৈছে আৰু কোমলীয়া হৈ গৈছে। এতিয়া মই আকৌ 2 মিনিটমান সময় ভাজি লৈ ল'ম। এতিয়া বিলাহীখিনি হৈ গৈছে আৰু মই ঠাণ্ডা কৰি মিক্সি জাৰ এটা দি দিছোঁ আৰু ভিডিঅ'ত দেখুৱাৰ দৰে বিলাহীখিনি বৰ ধুনীয়া পিউৰি বনাই লৈছোঁ। এনেকৈ পিউৰি বনালে আপোনাৰ মটৰ পনীৰৰ ৰেচিপিটো খাবলৈ বিৰাট সোৱাদ লগা হয়। এতিয়া আনফালে মই এখন কেৰাহীত 3 ডাঙৰ চামুচৰ জোখত তেল গৰম হ'বলৈ দিছোঁ আৰু তেলখিনি গৰম হৈ উঠাত তাত মই এটা তেজপাত দি দিছোঁ আৰু তেজপাতখিনি দি উঠি মই ইয়াতে গোটা জিৰা যিখিনি আছিলে এই গোটা জিৰাখিনি দি দিছোঁ আৰু লগতে ইয়াতে লং ইলাচিখিনি দি দিছোঁ আৰু গোটেইখিনি ভালদৰে মই তেলত কম জুইত ভাজি লৈ লৈছোঁ। প্ৰায় 1 মিনিটমান সময় জিৰা আৰু মছলাখিনি গোটা মছলাখিনি মই কম জুইত ভাজি লৈছোঁ আৰু তাৰপিছত মই ইয়াতে যিখিনি গুড়ি মছলা আছিলে সেই গুড়ি মছলাখিনি দি দিছোঁ। গুড়ি মছলাখিনি দি উঠি মই প্ৰায় 30ৰ পৰা 40 ছেকেণ্ডমান মই সময় কম জুইত ভাজি লৈছোঁ আৰু ইয়াতে আপুনি গেছটো কমাই ৰাখিব কাৰণ মছলাখিনি সোনকালে তেলত জ্বলি যাব পাৰে আৰু আপোনাৰ কাৰীখিনি মটৰ পনীৰৰ যিটো কাৰী হয় অকণমান তিতা ভাৱ হ'ব পাৰে, সেইবাবে কম জুইত মই 30ৰ পৰা 40 ছেকেণ্ডমান সময় ভাজি লৈছোঁ। আৰু তাৰপিছত মই ইয়াতে বিলাহীৰ যিখিনি মই পিউৰি বনাইছিলোঁ সেই পিউৰিখিনি দি দিছোঁ আৰু ভালদৰে মিহলাই দি দিছোঁ। অকণমান সময় মই পিউৰিখিনি মছলাৰ সৈতে ভাজি লৈছোঁ আৰু তাৰপিছত মই ইয়াতে 1 কাপৰ জোখত গৰম পানী দি দিছোঁ আৰু ভালদৰে গোটেইখিনি উতলিব দি দিছোঁ। ভালদৰে উতলি অহাৰ পিছত মই গেছটো কমাই দি দিছোঁ আৰু লগতে ঢাকনিখন লগাই প্ৰায় 5ৰ পৰা 10 মিনিটমান সময় গ্ৰেভিখিনি উতলিব দি দিছোঁ আৰু নাইবা যেতিয়ালৈকে গ্ৰেভিখিনি অকণমান ডাঠ হৈ নাহে আৰু মাজে মাজে মই গ্ৰেভিখিনি লৰাই আছোঁ।
প্ৰায় 7 মিনিটমান সময় কম জুইত উতলোৱাৰ পিছত গ্ৰেভিখিনি বৰ ধুনীয়াকৈ ডাঠ হৈ আহিছে আৰু এতিয়া মই আকৌ 1 মিনিটমান সময় গ্ৰেভিখিনি উতলিবলৈ দি দিম। ভিডিঅ'ত দেখুৱাৰ দৰে মটৰ পনীৰৰ যিখিনি গ্ৰেভি বনাইছিলোঁ এই গ্ৰেভিখিনি বৰ ধুনীয়াকৈ ডাঠ হৈ আহিছে আৰু এইখিনি সময়তে মই ইয়াতে আধা সিজাই থোৱা মটৰখিনি দি দিম আৰু মটৰখিনি দি উঠি ভালদৰে গোটেইখিনি মিহলাই দি দিম আৰু মই মটৰখিনি আকৌ ঢাকনি লগাই 5 মিনিটমান সময় উতলিবলৈ দি দিম আৰু গেছটো কমাই ৰাখিম আৰু মাজে মাজে মই মটৰখিনি লৰাই থাকিম যাতে মটৰখিনি তলত লাগি নধৰে। মটৰৰ গ্ৰেভিখিনি একেবাৰে শুকাই গৈছে, সেইবাবে মই ইয়াতে অকণমান পানী যোগ দিম আৰু পানীখিনি দি উঠি ধুনীয়াকৈ ইয়াৰ গ্ৰেভিটো উতলিবলৈ দি দিম আৰু ভালদৰে উতলি অহাৰ পিছত মই ইয়াতে ফ্ৰাই কৰি থোৱা পনীৰখিনি দি দিম আৰু পনীৰখিনি দি উঠি গোটেইখিনি ভালদৰে মিহলাই দি দিম। এতিয়া মই আকৌ ঢাকনিখন লগাই 5 মিনিটমান সময় পনীৰ আৰু মটৰখিনি উতলিবলৈ দি দিম। এনেধৰণে কম জুইত পনীৰ আৰু মটৰখিনি উতলিবলৈ দিলে মছলাখিনি বৰ ধুনীয়াকৈ পনীৰ আৰু মটৰৰ লগত মিহলি হৈ যাব। 5 মিনিটমান সময়ৰ পিছত মই ঢাকনিখন গুচাই দি দিছোঁ আৰু ইয়াৰে গ্ৰেভিখিনি শুকাই গৈছে আৰু মটৰ পনীৰৰ গ্ৰেভিখিনি বৰ ধুনীয়া ডাঠ হৈ আহিছে। এইখিনি সময়তে মই ইয়াতে 1 ডাঙৰ চামুচ ঘি দি দিম আৰু ঘি দি উঠি মই আকৌ ঢাকনিখন লগাই 2 মিনিটমান সময় মটৰ পনীৰখিনি উতলিবলৈ দি দিম। 2 মিনিটমান সময়ৰ পিছত মই কচুৰি মেথিখিনি এখন শুকান টাৱাত ভাজি লৈছোঁ আৰু ভাজি লৈ উঠি ইয়াতে দি দিছোঁ আৰু দি উঠি মই পনীৰৰ লগত মিহলাই দি দিছোঁ আৰু এতিয়া মই প্ৰায় 1 মিনিটমান সময় কম জুইত পনীৰ আৰু মটৰখিনি হেতাৰে লৰাই আছোঁ আৰু তাৰপিছত মই গেছটো বন্ধ কৰি দি দিম। এতিয়া মোৰ মটৰ পনীৰখিনি ৰেডি হৈ গৈছে আৰু মই ঢাকনিখন লগাই দি দিছোঁ আৰু গেছটো বন্ধ কৰি দি দিছোঁ। এতিয়া মই এটা পাত্ৰত ধুনীয়াকৈ মটৰ পনীৰখিনি উলিয়াই দি দিলোঁ আৰু আপোনালোকে এই মটৰ পনীৰৰ ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্ট কৰিবচোন আৰু যদিহে ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক আৰু কমেণ্ট এটা কৰি দিব আৰু যদিহে আপোনালোকে এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া মই মটৰ পনীৰখিনিৰ ওপৰত ধুনীয়াকৈ ধনিয়া পাত দি সজাই দি দিলোঁ আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ।